মই এই ফটোখন অসমৰ মুখ্যমন্ত্ৰীক এবাৰ চাবলৈ অনুৰোধ কৰিছো। মই এই ফটোখন অসমৰ প্ৰত্যেকজন মন্ত্ৰীক এবাৰ হৃদয়ত ভৰাই ল'বৰ কাৰণে অনুৰোধ কৰিছো। মই এই ফটোখন অলপ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত পঠিয়াই দিম আৰু মই আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীয়ে এই ফটোখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পঠিয়াই দিব। তাৰমানে বানপীড়িত মানুহৰ অৱস্থা প্ৰকৃত কেনেকুৱা? বানপীড়িত মানুহৰ অৱস্থা কেনেকুৱা? এই ফটোখনে আমাৰ মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰকৃত অৱস্থাৰ উমান দিয়ে। যি এই ফটোখন দেখা নাই, যি এই ফটোখনৰ প্ৰকৃত দৃশ্যটো উপলব্ধি কৰিব পৰা নাই, তেওঁহে কেৱল ক'ব যে বানপীড়িত পৰিয়ালবিলাকক আমি এককালীনভাৱে 15,000 টকা দিম। মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰতিটো বানপীড়িত পৰিয়ালৰ কাৰণে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়ক। মোৰ সমষ্টিত 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ যদি দিয়ে, মই সৰ্বোচ্চ 40,000 মানুহ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বুলি ধৰিছো। 40,000 পৰিয়াল। 40,000 পৰিয়াল ক্ষতিগ্ৰস্ত হলে কি হ'ব? 4,000 কোটি টকা মোৰ সমষ্টিত লাগিব। 4,000 কোটি টকা। মই ভাবো যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কাৰণে এটা সমষ্টিৰ 40,000 পৰিয়ালৰ কাৰণে 4,000 কোটি টকাটো তেনেই সামান্য টকা। তেনেকৈ নাজিৰা সমষ্টিত মানুহবিলাকৰ অৱস্থা আমাতকৈ বেয়া। তাতো যিমান পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে সকলোকে 10 লাখ টকাকে। চৰাইদেউ সমষ্টিৰ মানুহবিলাকৰ তেনেকুৱা বেয়া, 10 লাখ টকাকে। মৰিয়নি সমষ্টিৰ মানুহবিলাকৰ এনেকুৱা অৱস্থা, 10 লাখ টকাকে। যিমান সমষ্টি আছে মই নামবিলাক ক'লে থাকি যাব। চৰাইদেউ জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰকৃত ছবিখনে হ'ল এইখন, আৰু এইখন ছবি মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত আঁকি ল'বৰ কাৰণে অনুৰোধ জনাইছো। মই দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে বানপীড়িতৰ লগত খুব ভদ্ৰভাৱে কথা পাতিছে। বানপীড়িতৰ লগত মজিয়াতে বহি লৈ কথা পাতিছে। সেইকাৰণে মই ভাবো যে শিৱসাগৰৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে মানুহৰ হৃদয়ৰ বাৰ্তাটো বুজি পাব। এইখনে হ'ল প্ৰকৃত ছবি। আকৌ এবাৰ মই বাৰম্বাৰ এই ছবিখন মোৰ হৃদয়ত ধাৰণ কৰি লৈছো। মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত এই ফটোখন ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছো। দাদা, এই ফটোখন মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছো।